ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। দ্বিতীয়তে আজি অহা সকলো পিতৃ মাতৃ ভাই ভনী আৰু আমাৰ যিসকল নতুনকৈ আহিছে সেই দাস দাসী সকলকো প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। আহক আমি গীতমালা PSF 1 পৰা 5 পদলৈকে মই কৈ যাম, আপোনাৰ বাবে মোৰ পাছে পাছে কৈ যাব। জিহ্বা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ মোক কোমলীয়া ঘাঁহনিৰ পথাৰত শুৱায় আৰু য'ত শান্তি আছে এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে, নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। এনেকে মই মৃত্যু চাই উপত্যকা দি চলিলেও মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সংগত আছা। তোমাৰ লাখুটি আৰু লাঠিয়ে মোক সান্তনা দিয়ে। তুমি মোৰ শত্ৰুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেল সজাইছা। তুমি মোৰ তেলেৰে তিয়াইছা, মোৰ পান পাত্ৰ উপচি পৰিছে। আমেন। আহক আমি নতুন গীত কিতাপৰ 7 নম্বৰ গীতটো আপোনাৰ সকলোৱে শিকিব আৰু মই গীতমালা 90 দিয়ে 10 পদ চাম। আমাৰ আয়ুসৰ পৰিমাণ 3 কুৰি 10 বছৰ বল থকাৰ নিমিত্তে 4 কুৰি বছৰ হ'ব পাৰে, তথাপি সেইবোৰৰ গৰ্ভৰ বস্তুবোৰ কেৱল পৰিশ্ৰম আৰু অসাৰ, কিয়নো সেইবোৰ বেগাই ঢুকাই যায় আৰু আমি উৰি যাওঁ। গীতমালা 90 জীৱন দুদিনীয়া নহয় যুগমীয়া, চিৰদিন নাথাকো জীয়া।